ষষ্ঠ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ ছুপাৰ লীগৰ খেল আৰম্ভ। ৩৬টা ভলীবল দলৰ অংশগ্ৰহণ। উদ্বোধনী অনুষ্ঠানত উপস্থিত কেইবাগৰাকীও অৰ্জুন আৰু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ। যোৱা ২৪ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ বৰবৰী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত বৰবৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈছে ষষ্ঠ সংস্কৰণৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ ছুপাৰ লীগৰ খেলসমূহ। এই সংস্কৰণৰ ছুপাৰ লীগত অংশগ্ৰহণ কৰিছে মুঠ ৩৬টা দলে। ইয়াৰে ৮টা মণ্ডলৰ ৩২টা দল আৰু আয়োজক সমিতিৰ 4টা দল। 4খন আলোকসজ্জিত খেলপথাৰত দিনে নিশাই চলি থকা প্ৰতিযোগিতাখনত অতিথি হিচাপে উপস্থিত থাকিল অৰ্জুন, আমিৰ সিং, সুখপাল সিং, দলিল সিং, এছিয়াৰ শ্ৰেষ্ঠ খেলুৱৈ সুব্বা ৰাও, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ মিথিলেশ কুমাৰ সিঙৰ লগতে বহুকেইজন বিশিষ্ট ক্ৰীড়া সংগঠক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ। ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক তথা ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ জন্মদাতা অভিজিত ভট্টাচাৰ্যই আগধৰা উদ্বোধনী অনুষ্ঠানত অতিথিসকলক আয়োজক সমিতিৰ তৰফৰ পৰা ফুলাম গামোচা, জাপি আৰু বৰবৰী ভলীবল কোচিং চেণ্টাৰৰ লগ সম্বলিত মমেণ্টৰে জনোৱা হয় সম্বৰ্ধনা। পৃথিৱীৰ ভিতৰতে তৃণমূল পৰ্যায়ৰ সৰ্ববৃহৎ লীগ বুলি স্বীকৃতি প্ৰদান কৰা ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ ছুপাৰ লীগত অংশগ্ৰহণ কৰি অতিথিসকল হৈ পৰিল আনন্দিত। এনেধৰণৰ ভলীবলৰ পৰিৱেশ ক'তো বিচাৰি নোপোৱা বুলি উল্লেখ কৰি তেওঁলোকে ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ জন্মদাতা অভিজিত ভট্টাচাৰ্য, লীগৰ পৰিয়ালবৰ্গৰ লগতে বৰবৰী গাঁৱক কৰিলে উচ্চ প্ৰশংসা। উল্লেখ্য যে ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ ষষ্ঠ সংস্কৰণৰ জিলা আৰু মাণ্ডলিক পৰ্যায়ৰ খেলসমূহ ইতিমধ্যে সফলতাৰে সম্পন্ন হৈছে। ২০২৫ বৰ্ষৰ ২ নৱেম্বৰত ছয়গাঁও কামৰূপ গ্ৰাম্যৰ ২ নং আমতলা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ আতিথ্যত চতুৰ্ভুজ মন্দিৰ প্ৰাংগণত শুভাৰম্ভ কৰা হৈছিল ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ ষষ্ঠ সংস্কৰণ। ষষ্ঠ সংস্কৰণৰ লীগত অসমৰ বিভিন্ন জিলাৰ ১৬০টা কেন্দ্ৰৰ ৪০৬টা দলে অংশগ্ৰহণ কৰে। ইয়াৰে ১২ বছৰ অনুৰ্ধৰ ল'ৰাৰ শাখাত ১০৪টা আৰু ছোৱালীৰ শাখাত ৫৩টা দলে অংশগ্ৰহণ কৰিলে। বিপৰীতে ১৬ বছৰ অনুৰ্ধৰ ল'ৰাৰ শাখাত ১০৬টা আৰু ছোৱালীৰ শাখাত ১৩৩টা দলে অংশগ্ৰহণ কৰে। ইতিমধ্যে ১২ বছৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালীৰ ২৪৪খন খেল অনুষ্ঠিত হোৱাৰ বিপৰীতে ১৬ বছৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালীৰ মুঠ ৪৮২খন খেল জিলা আৰু মাণ্ডলিক পৰ্যায়ত সম্পন্ন হৈছে। ইয়াৰ পাছত ২০২৬ বৰ্ষৰ ২৪ৰ পৰা ২৭ জানুৱাৰীলৈ বৰবৰীত অনুষ্ঠিত হৈছে ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ ছুপাৰ লীগৰ খেল। ছুপাৰ লীগলৈ বিভিন্ন প্ৰকাৰে সহায় সহযোগিতা আগবঢ়োৱা ব্যক্তিসকলক আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি মনোৰঞ্জন শৰ্মা, সাধাৰণ সম্পাদক গুণীন্দ্ৰ কলিতা, বৰবৰী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ মুখ্য প্ৰশিক্ষক দেৱজিৎ ডেকাই ধন্যবাদসহ কৃতজ্ঞতা জ্ঞাপন কৰিছে। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ ষষ্ঠ সংস্কৰণ। দীপক কুমাৰ দাসৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছু, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলাট, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।